রাশিয়ার বিখ্যাত এমএমএর ফাইটার জেফ মনসনের ইসলাম গ্রহণ। মস্কোর একটা উপাসনা স্থলীত ইসলাম গ্রহণ করে জেফ মনসনে। ইসলামৰ প্ৰতি আকৰ্ষিত হৈ বিশ্ববিখ্যাত এমএম ফাইটাৰ জেফ মনসনে গ্ৰহণ কৰিলে এই সিদ্ধান্ত। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে চেষ্টা কৰিব। প্ৰথমত এই বডি বিল্ডাৰজনৰ ফালে লক্ষ্য কৰক আৰু এই বডি বিল্ডাৰজনৰ গাত চাওক টেটু লগোৱা আছে। আৰু এই টেটু লগোৱা এজন ব্যক্তি বডি বিল্ডাৰজন এলাপচা বিধৰ বডি বিল্ডাৰ নহয়, যি বডি বিল্ডাৰজন গোটেই বিশ্বত আজি চিনাকি হৈ আছে, যি বডি বিল্ডাৰজন আজি গোটেই বিশ্বত মানুহে তাক জানিবলৈ সক্ষম হৈছে, যি বডি বিল্ডাৰজন আজি গোটেই বিশ্বত পৰিচিত। হয়তো বহুতে আমি টুপি পিন্ধা মানুহক ঘৃণা কৰোঁ। এয়া হৈছে টুপি, আৰু এই টুপি পিন্ধিলেই আমি মানুহবিলাকক ঘৃণা কৰোঁ। এই টুপি পিন্ধাটো ইছলাম নুবুজায়, এইটো হৈছে এক প্ৰকাৰৰ ড্ৰেছ, পোছাক। আৰু ইছলাম হৈছে এনেকুৱা এটা ধৰ্ম, যি ধৰ্ম মানুহে ভালকৈ ষ্টাডি কৰিলে, অধ্যয়ন কৰিলে হয়তো প্ৰত্যেকজন মানুহৰ অন্তৰ চুই যাব, আৰু যাৰ বাবে হয়তো বিশ্বত আজি ইছলাম ধৰ্ম প্ৰচাৰিত হৈ আছে। যি সময়ত গোটেই বিশ্বত ইছলামৰ কোনো নাম গন্ধ নাছিল, সেই সময়ত কিন্তু ইছলামে নিজৰ আদৰ্শৰ দ্বাৰাই, নিজৰ ৰীতি নীতিৰ দ্বাৰাই, নিজৰ ব্যৱহাৰৰ দ্বাৰাই গোটেই বিশ্বত ইছলামক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। এই বিশ্ববিখ্যাত বক্সাৰজন কেনেকৈ ইছলামৰ প্ৰতি তেওঁ নৰম হ'ল, কেনেকৈ ইছলামৰ প্ৰতি তেওঁ নমনীয়তা দেখুৱালে, কেনেকৈ ইছলামক তেওঁ আঁকোৱালি ল'লে, এই কথাখিনি শুনিলে আমি সকলোৱে আচৰিত হ'ব লাগিব। ইয়াৰ আঁৰত আছে ইছলামৰ নীতি আদৰ্শ, ইছলামৰ ব্যৱহাৰ, আচাৰ আচৰণ। আমি সকলোৱে এটা কথা কৈ থাকোঁ যে ইছলাম হৈছে শান্তিৰ ধৰ্ম, কিন্তু সেই শান্তিৰ ধৰ্মটোক আমি অশান্তি কৰি ৰাখোঁ আমাৰ বিভিন্ন ব্যৱহাৰ আৰু আচৰণৰ জৰিয়তে। আমি যদি প্ৰকৃততে ইছলাম কি সেই শব্দটো জানিলোহেঁতেন, তেতিয়াহ'লে ইছলামৰ ওপৰত কোনেও তেনেকুৱা কটু সমালোচনা নকৰিলোহেঁতেন, কোনেও আমি ইছলামক অৱজ্ঞা নকৰিলোহেঁতেন। কিন্তু আমি ইছলাম কি সেই শব্দটো আমি নাজানো, ইছলামৰ যি নীতি আদৰ্শ সেইবিলাক আমি নাজানো, যাৰ কাৰণে আজি ইছলাম বিশ্বত বদনাম হ'ব ধৰিছে। আজি জেফ মনসনৰ নিচিনা বিশ্ববিখ্যাত শক্তিশালী ব্যক্তি আজি ইছলামত দীক্ষিত হৈছে। ইয়াৰ মূল কাৰণ হৈছে যে ইছলামৰ যি নীতি আদৰ্শ, সেই নীতি আদৰ্শ, যি কালচাৰ, সেই সকলোখিনি অধ্যয়ন কৰি তেওঁ আপ্লুত হৈ পৰিছে, আৰু ইছলামৰ প্ৰতি তেওঁৰ দৰদ জন্মিছে, আৰু সদাশত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। ইছলাম আচলতে শান্তিৰ ধৰ্ম, আৰু ইছলামে মানুহক শান্তি দিব পাৰে। আজি জেফ মনসনৰ নিচিনা হাজাৰ হাজাৰ লাখ লাখ মানুহ আজি ইছলাম ধৰ্ম গ্ৰহণ কৰি আছে। কিয় গ্ৰহণ কৰি আছে? এই কাৰণেই গ্ৰহণ কৰি আছে যে ইছলাম হৈছে শান্তিৰ ধৰ্ম। ইছলামৰ যি নীতি আদৰ্শ, এই নীতি আদৰ্শৰ দ্বাৰাই আজি গোটেই বিশ্বত ইছলাম প্ৰচাৰিত হ'বলৈ সক্ষম হৈছে। আজি তেখেতে ইছলাম ধৰ্মত দীক্ষিত হোৱাৰ পিছত আমি জানি লওঁ। ইছলামে মোক শান্তি প্ৰদান কৰিছে। ইছলামৰ আদৰ্শই মোৰ মনোভাৱ সলনি কৰি পেলাইছে। মই মোৰ জীৱনৰ অৰ্থ আৰু উদ্দেশ্য বিচাৰি পাইছোঁ। জেফ মনসনে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত যি কেইটা মন্তব্য কৰিছিল, সেই মন্তব্যবোৰৰ পৰা আমি স্পষ্টভাৱে জানিব পাৰোঁ যে ইছলাম আচলতে কোনো ধৰণৰ ধেমালীয়া ধৰ্ম নহয়, ইছলাম আচলতে কোনো ধৰণৰ পাতল ধৰ্ম নহয়। ইছলাম হৈছে এটা আদৰ্শৱান ধৰ্ম। ইছলাম হৈছে গোটেই বিশ্বক আকৰ্ষিত কৰিব পৰা এটা ধৰ্ম। ইছলাম হৈছে শান্তিৰ ধৰ্ম, আৰু যি শান্তিৰ ধৰ্মক আমাৰ ব্যৱহাৰ আচৰণৰ দ্বাৰাই আমি কি কৰিছোঁ? কলুষিত কৰিছোঁ। আমি সেই পবিত্ৰ ধৰ্মটোক সকলোৱে লেই চেই কৰিছোঁ, আমি তাৰ অন্তৰ্নিহিত উদ্দেশ্যখিনি নাজানি। আজি টুপি পিন্ধা মানুহবিলাকক সমালোচনা কৰিছোঁ, আজি ইছলামৰ ধৰ্মত দীক্ষিত হোৱা মানুহবিলাকক সমালোচনা কৰিছোঁ, কিন্তু যিসকলে আমি সমালোচনা কৰিছোঁ এওঁলোকে নাজানো যে ইছলামৰ প্ৰকৃত অৰ্থ কি। ইছলাম সম্পৰ্কে জানক, এই আহ্বান থাকিল। ধন্যবাদ।